নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল ইত্যাদি আগবঢ়াব ওলাইছো। আজি 1431 ভাস্কৰাব্দৰ চৈত মাহৰ 11 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি মাৰ্চ মাহৰ 25 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:25 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:30। আজি বাৰ হৈছে মঙলবাৰ, তিথি হৈছে কৃষ্ণা একাদশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মকৰ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 9 আৰু 1, শুভ ৰং হ'ব ৰঙা আৰু সোণালী। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব শুভ গাযোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে আমাৰ ভিডিঅ'সমূহ ফেচবুক পেজত চাই আছে তেওঁলোকে ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। যা নহওক বন্ধুসকল, এতিয়া আহিছোঁ আমি দৈনিক ৰাশিফল সিদ্ধান্তিৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিসকল সমাজকৰ্মী আছে তেওঁলোকে সামাজিক কৰ্মত তেওঁলোকৰ ব্যস্ততা বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে শত্ৰুৰ ভয় বৃদ্ধি হোৱাৰো যোগ দেখা যায় বা শত্ৰুৰ দ্বাৰা ক্ষতি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবৰ কাৰণে সক্ষম হ'ব। শুভ কৰ্মলৈ আজি আপোনালোকে আমন্ত্ৰিত হ'ব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে সামান্য চকুৰ অসুখত ভুগিব পাৰে। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনৰ আশা পূৰণ হ'ব। কৰ্মত জ্যেষ্ঠ ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব। আজি ছোৱালীসকলৰ কৰ্মত সজাগ নহ'লে সামান্য কষ্ট পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ কৰ্মত যোগাযোগ কৰিবৰ কাৰণে সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোত ব্যস্ততা বাঢ়িব। লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক কৰ্মত নতুন সুযোগ সুবিধা লাভ কৰিব। আজি আপোনাৰ ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব। লগতে আজি আপোনাৰ কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব। মনত শ্ৰদ্ধা ভক্তিভাৱ বাঢ়িব। লগতে আজি আপোনাৰ ধন সম্পত্তি লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। উত্তম ভোজন আজি আপোনালোকে লাভ কৰিব। লগতে আজি আপুনি কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হাঁহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ'ব। যদিও আজি আপুনি মনৰ পৰা খং আৰু অভিমান ভাৱ পৰিত্যাগ নকৰিলে সামান্য ক্ষতি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব। প্ৰেমত আনন্দ বাঢ়িব। যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সামান্য আত্মীয় পৰিয়ালৰ পৰা সামান্য বাধাৰ সন্মুখীন হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত পদোন্নতি লাভ কৰিব। নতুন কৰ্মত নতুন দায়িত্ব লাভ কৰিব। প্ৰেমত আনন্দ বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত কিন্তু সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণত শুভ বুলি ক'ব পাৰি। শুভ কৰ্ম আৰম্ভণি কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব আজি আপোনালোকে। খেলুৱৈসকলৰ শুভ বুলি ক'ব পাৰি। লগতে আজি আপুনি ভাল বন্ধুৰ সান্নিধ্য লাভ কৰাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ৰোগ আৰোগ্য হ'ব। লগতে আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে। যদিও আজি ছোৱালীসকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।